হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আহিছোঁ গাইজ, পাৰ্কিঙত আহিছোঁ। মানে আমাৰ যোনখন 2018 মেৰুন কালাৰৰ হণ্ডা চিটি আছিলে, সেইখন যোৱাকালি ৱাশ্বিঙত দি থৈ দিছিলোঁ। আজি আপোনালোকক দেখাম বুলিয়ে। এইখন চাওক, একদম টপ মডেলটো হয়। চানুপ টানুপ গোটেইখিনি আছে, পুছ বাটন ষ্টাৰ্ট গোটেইখিনি পাব গাড়ীখনত। গাড়ীখনৰ ৰিভিউটো মই আজি আপোনালোকক দি আছোঁ। আৰু বাকী ষ্টকত যিমানখিনি গাড়ী আছিলে, মইতো গোটেইখিনি যোৱা ভিডিঅ'ত আপোনালোকক দেখাইছোঁৱে। চ' হণ্ডা চিটিখনৰ ৰিভিউটো মই আপোনালোকক দি দিওঁ বুলি মই আজি লৈ আহিছোঁ হণ্ডা চিটিখন। আৰু আমাৰ তাত এখন XUV 500 আহিছে, W8 হয়। এইফালে চাওক, লাষ্টত ৰখা আছে। যোৱাকালি ৰাতি আনিছোঁ, থৈ দিছোঁ বৰ্তমান। মই নেক্সট কেতিয়াবা দেখাম বাৰু। চাওক, সময় নষ্ট নকৰি মই হণ্ডা চিটিখনে দেখাই দিওঁ আপোনালোকক। কিলোমিটাৰৰ পৰা মই দেখাই দিছোঁ চাওক। 58,000 চলিছে, 58,306 কিলোমিটাৰ। একদম জেনুইন হয়। ছাৰ্ভিচ হিষ্ট্ৰী এভেইলেবল আছে। যদি আপোনালোকে চেক কৰিব খোজে দেন চেক কৰিব পাৰে। আৰু ষ্টেৰিঙত চাওক, গোটেইখিনি কণ্ট্ৰল দিয়া আছে। ষ্টেৰিঙত ক্ৰুজ কণ্ট্ৰলৰ পৰা আদি কৰি ভলিউম আপ ডাউন, মিউজিক চেঞ্জ, চ'ৰ্চ মুড গোটেইখিনি দিয়া আছে। SRSৰ এটা এয়াৰবেগ আছে ষ্টেৰিঙত, আৰু ডেছবৰ্ডত এটা আছে। আৰু এইফালে চাওক, ORBM আছে। এইটো ORBM টিপি দিলে সোমাই যাব, আকৌ টিপি দিলে এনেকৈ ওলাই যাব। তাৰপিছত মিৰাৰ এডজাষ্টেবলটো ইয়াতে আছে, এইটো লেফ্ট ৰাইট ইয়াৰ পৰা এডজাষ্ট হ'ব। হেডলাইট এডজাষ্টাৰ আছে। তাৰপিছত ইফালে আছে 4টা পাৱাৰ উইণ্ডো। এইটো মিৰৰ লক আনলক, এইটো ড'ৰ লক আনলক। আৰু ইফালে চাওক, এইটো কোম্পানী ফিটেড টাচ স্ক্ৰীণ নহয়, এইটো এণ্ড্ৰইড হয়। ইয়াত আপোনালোকে ইউটিউব চিউটিউব গোটেইখিনি চাব পাৰিব। আৰু বেক কেমেৰাও লাগি আছে গাইজ, এইটো চাওক, এইটো বেক কেমেৰাটো। পিকচাৰ কোৱালিটি ভালেই বাৰু, বেয়া নহয়। এইটো আফটাৰ মাৰ্কেট লগোৱা হয়, এণ্ড্ৰইড হয়। ইউটিউব চিউটিউব গোটেইখিনি চাব পাৰিব। আৰু এইখিনি আমাৰ অট'মেটিক ক্লাইমেট কণ্ট্ৰল। AC এতিয়া ধুনীয়া কাম কৰি আছে, AC চলি আছে বৰ্তমান গাড়ীখনত। আৰু পুছ বাটন ষ্টাৰ্ট হয় যিহেতু, ইয়াৰ পৰা ইঞ্জিনটো ষ্টাৰ্ট আৰু অফ হ'ব ইয়াৰ পৰাই। তাৰপিছত গোটেইকেইটা দৰ্জাটো পাৱাৰ উইণ্ডো আছে ক'লোঁ। চানৰুফটো ইয়াৰ পৰা খুলিব, ইয়াৰ পৰা একবাৰ এনেকৈ টিপি দিলে খোল খাই যাব, আকৌ এনেকৈ টিপি দিলে বন্ধ হৈ যাব। চ' গোটেইখিনি আছে, ভিতৰৰ গোটেইখিনি দেখালোঁ আপোনালোক। এতিয়া মই বাহিৰৰ পৰা দেখাই আছোঁ। গাড়ী পূৰা কমপ্লিট চিল আছে, ইঞ্জিন চিঞ্জিন গোটেইখিনি চিল পাব আপোনালোকে। কোনো ধৰণৰ এক্সিডেণ্টেল নহয়, মাৰ নোখোৱা হয় গাড়ীখন। মইতো প্ৰত্যেক ভিডিঅ'তে কওঁ, এক্সিডেণ্টেল আৰু ইঞ্জিনৰ ইছ্যু থকা গাড়ী আমি নলওঁ। ষ্টিল মই চিলকেইটা আপোনালোকক দেখাই দি আছোঁ। গাড়ীত এটাও স্ক্ৰেচ নাই গাইজ। যি সৰু সুৰা স্ক্ৰেচ আছিল এইবিলাক মই মাৰি দিছোঁ। এইটো চাওক, পূৰা কমপ্লিট কোম্পানীৰ চিল। এইখন চাওক, এইখনো পূৰা চিল আছে। গাড়ী পূৰা কমপ্লিট চিল আছে গাইজ। গাড়ীত গোটেইকেইটা টায়াৰত আপোনালোকে এলয় পাব, ডায়মণ্ড কাট এলয়। আৰু টায়াৰ কণ্ডিশ্যন চাওক কিমান ধুনীয়া, একদম নতুন ব্ৰেণ্ড নিউ টায়াৰ ক'ব গ'লে। 80 to 90% গ্ৰিপ এতিয়াও আছে গাড়ীত। চাওক, এইটো চাইডে কোনো ধৰণৰ স্ক্ৰেচ নাই। যি সৰু সুৰা স্ক্ৰেচ আছিল বাম্পাৰ চাম্পাৰত, সেইবিলাক মই মাৰি দিছোঁ। আৰু গাড়ীখন গাইজ ৰাবিন পলিচ ল'ৰাকেইজনে ইমান বেয়াকৈ কৰিছে, এতিয়াও মানে এইবিলাক লাগি আছে বগা বগা, দেখিছেনে? তেওঁ ৰাবিন পলিচটো ভালদৰে কৰা হোৱা নাই ইহঁতৰ দ্বাৰাই। মই গাড়ীখন আৰু এবাৰ ইহঁতক দিম ভালদৰে, যাতে কামটো ক্লিয়াৰ কৰি দিয়ে। এনেকৈ ভালো নেদেখি, বগা বগা দাগি হৈ আছে যিহেতু। তো চাওক, ফ্ৰণ্ট চাইডেও চাওক, ফ্ৰণ্ট চাইডেও একো এটা কাম নাই, এটা স্ক্ৰেচো নাই, ধুনীয়া হৈ আছে গাড়ী। অকণ জেগাত টাচ পেইণ্ট হৈছে বাৰু, আগৰ বাম্পাৰ পিছৰ বাম্পাৰ আৰু ক'ৰবাত ধৰক অকণ টাচ পেইণ্ট হৈছে। বাকী এক্সিডেণ্টেল ইছ্যু নাই গাড়ীখনত। গাড়ী একদম ধুনীয়া হৈ আছে। চাওক, এইটো টায়াৰৰ কণ্ডিশ্যনো চাওক, গোটেইকেইটা টায়াৰ একদম ছেইম কণ্ডিশ্যনতে পাব। গোটেইকেইটা টায়াৰটো ডায়মণ্ড কাট এলয় পাব আপোনালোকে। আৰু এইটো চাওক, পূৰা কমপ্লিট কোম্পানীৰ চিল। আৰু এইখনো পূৰা কমপ্লিট কোম্পানীৰ চিল। তো বেক চাইডৰ পৰা দেখাই দিছোঁ। বেক চাইডে আমৰেছ গোটেইখিনি দিয়া আছে। চাৰ্জিং চকেট, দুটা চাৰ্জিং চকেট আৰু AC গোটেইখিনি পাব বেক চাইডেও। চ' এইফালেও কোনো ধৰণৰ একো ইছ্যু নাই। টপটো দেখাই দিছোঁ চাওক, টপটো ধুনীয়া হৈ আছে। কোনো চাইডে একো এটা স্ক্ৰেচ নাই গাইজ। মই কৈছোঁ আপোনালোকক, যিখিনি সৰু সুৰা আছিল মই মাৰি দিছোঁ। এইটো চাওক, হণ্ডা চিটি VX টপ মডেলটো হয়। আৰু বেক চাইডেও একো এটা কাম নাই। কেমেৰা লাগি আছে, এইটো চাওক। মইতো দেখাই দিছোঁ ডিছপ্লেটোত বেক কেমেৰাৰ হেৰিটো। আৰু ডিক্কিটো মই দেখাই দিছোঁ চাওক, এইটো চাওক, পূৰা কমপ্লিট কোম্পানীৰ চিল। কোনো ধৰণৰ এক্সিডেণ্টেল ইছ্যু নাই গাইজ। প'ষ্ট চ'চবিলাকো চাই লওক, কোনো চাইডে মাৰ খোৱা নাই, চব চাইডে ধুনীয়া হৈ আছে। চাওক, স্পেটাৰটো এইটো জেকটো। চ' গাড়ী নন এক্সিডেণ্টেল হয় গাইজ। কোনো চাইডে একো এটা স্ক্ৰেচ নাই। যি আছিলে সৰু সুৰা সেইখিনি মই মাৰি দিছোঁ। মই ইঞ্জিনটো দেখাই দি আছোঁ আপোনালোকক। এইটো চাওক, বনেটটো দেখাই দিছোঁ। বনেটটো পূৰা কমপ্লিট কোম্পানীৰ চিল আছে। কোনো চাইডে মাৰ খোৱা নাই গাইজ। এপ্ৰন চেপ্ৰন চাওক, চব চিল আছে গাইজ। ইঞ্জিনৰ কণ্ডিশ্যন চাওক, একদম নতুন হৈ আছে চাওক।
কোনো সাইডে একো লিকেজ চিকেজ একো নাই, তল ফালে হওক ওপৰ ফালে হওক বা সাইডৰ ফালে হওক কোনো ধৰণৰ লিকেজ চিকেজ একোই নাই গাইজ। চাওক মই এবাৰ ইঞ্জিনৰ চাউণ্ডটো শুনাই দি আছোঁ আপোনালোকক ষ্টাৰ্ট কৰি। পেট্ৰল ইঞ্জিন হয়। চ' মই অভাৰঅল গাড়ীখন আৰু এবাৰ আপোনালোকক দেখাই দি আছোঁ। গাড়ী 2018 হয়, VX মডেলটো হয়, টপ মডেলটো হয়, চানৰুফ টানৰুফ গোটেইখিনি পাব। গাড়ীত কোনো ধৰণৰ একো কাম নাই, স্ক্ৰেচ নাই, গাড়ী একদম ধুনীয়া হৈ আছে। অলপ চলপ ৰিপেইণ্ট হৈছে গাড়ীখনত, এনেই গাড়ীত 1 টকাৰ কাম নাই গাইজ। টায়াৰৰ পৰা আদি কৰি চব একদম ধুনীয়া কণ্ডিশ্যন হৈ আছে। গাড়ীত কোনো ধৰণৰ একো এটা কাম নাই, আপোনালোকে মাত্ৰ তেল ভৰাই চলাব লাগে গাইজ। কোনো চাইডে একো এটা স্ক্ৰেচ নাই, একদম ধুনীয়া হৈ আছে। কমপ্লিট চিল গাড়ী, ইঞ্জিন চিঞ্জিন গোটেইখিনি চিল পাব। ফাৰ্ষ্ট অনাৰ হয়, চানৰুফ টানৰুফ গোটেইখিনি পাব গাড়ীখনত। আৰু গাড়ীখন কিলেছ এণ্ট্ৰি, মানে পুছ বাটন ষ্টাৰ্ট হয়। চাবি পাত আপোনালোকে পকেটত ৰাখি হ'লেও গাড়ী পকেটত ৰাখি হেণ্ডেলডাল ধৰিলে মানে দৰ্জাখন খোল খায়, লকটো খোলা খাই যায়। আজি বহুত গৰম পৰিছে, গৰমৰ দিনটো আহিল আৰু দিনত বহুত গৰম লাগে, ৰাতি অকণমান ঠাণ্ডা লাগে। চ' গাইজ গোটেইখিনি দেখালোঁ আপোনালোকক, গোটেইখিনি ক'লোঁ। এইখন 2018 হয়, হণ্ডা চিটি VX টপ মডেলটো হয়, চলিছে 58,000 কিলোমিটাৰ। চানৰুফ টানৰুফ গোটেইখিনি পাব, কিলেছ এণ্ট্ৰি পাব, পুছ বাটন ষ্টাৰ্ট। মানে গাড়ী দেখিছে আপোনালোকে, কোনো চাইডে একো এটা স্ক্ৰেচ নাই, গাড়ীত 1 টকাৰ কাম নাই। গাড়ীখন মাত্ৰ আপোনালোকে লৈ গাড়ীখন চলাব লাগে, তেল ভৰাই চলাব লাগে, তেনেকুৱা কণ্ডিশ্যনত আছে। গাড়ীৰ ৱাৰেণ্টি, ইঞ্জিন ৱাৰেণ্টি আমাৰ ফালৰ পৰা থাকিব। নন এক্সিডেণ্টেল হয়, সেইটো ৰিটাৰ্ণত থাকিব। ধৰক ক'ৰবাত অকণমান পেইণ্ট হৈছে, কিন্তু গাড়ী পূৰা কমপ্লিট চিল আছে। ধৰক স্ক্ৰেচ থাকিলে সেইটোতো মাৰিবই লাগিব, উপায় নাই, কাৰণ স্ক্ৰেচ থকা গাড়ী ময়ো আপোনালোকক দিব নোৱাৰোঁ আৰু আপোনালোকেও ল'ব ভাল নাপাব, হয়নে নাই? তেনেকুৱা কথা। যি সৰু সুৰা স্ক্ৰেচ থাকে সেইখিনি আমি মাৰি দিওঁ, কিন্তু গাইজ গাড়ী পূৰা কমপ্লিট চিল পাব, একদম নন এক্সিডেণ্টেল পাব। আৰু ইঞ্জিনৰ ইছ্যু একো নাপায় গাড়ীত, মানে গাড়ীৰ কোৱালিটি ভাল পাব আপোনালোকে আমাৰ তাত। চ' মই ক'লোঁ আপোনালোকক, নন এক্সিডেণ্টেল হয় আৰু ইঞ্জিনৰ ইছ্যু একো নাই গাড়ীখনত। ইঞ্জিন ৱাৰেণ্টি আমাৰ গোটেই গাড়ীতে থাকে, আমাৰ যিমানখিনি গাড়ী আছে গোটেইখিনিতে পাব। আৰু নন এক্সিডেণ্টেল হয়, সেইটো আমাৰ গোটেইকেইখন গাড়ীয়ে নন এক্সিডেণ্টেল। চ' আমাৰ তাতে ধৰক গাড়ীৰ কণ্ডিশ্যন চাই আমি গাড়ী লওঁ, তেনেকুৱা কথা। চ' গাইজ ক'লোঁ মই, এইখন 2018 হয়, হণ্ডা চিটি VX টপ মডেলটো হয়, চানৰুফ পুছ বাটন ষ্টাৰ্ট, ডায়মণ্ড কাট এলয় গোটেইখিনি পাব আপোনালোকে। আৰু চলিছে 58,000 কিলোমিটাৰ। আৰু এইখনৰ প্ৰাইচ মই ৰাখিছোঁ 5,90,000, মানে 5,90,000 টকা। তাৰ পৰাও মই কিবা অকণমান চাই দিম মোৰ ফালৰ পৰা, মই যি পাৰোঁ। ৰিফাইনেন্সো হৈ যাব আৰামছে, 5,90,000 এইটো মোৰ গাড়ীৰ দাম মই ক'লোঁ। তাৰ পৰাও কিবা অকণমান চাই দিম। দাম 50,000, 1 লাখ যি ডাউন পে'মেণ্ট দিয়ে ওলাই যাব আৰামছে। অসমৰ আপোনালোকে য'ৰে কি নহওক, প্ৰফাইল ভাল লাগিব খালি। চ' গাইজ গোটেইখিনি ক'লোঁ আপোনালোকক, গোটেইখিনি দেখালোঁ। যদি ল'ম বুলি ভাবিছে, মোৰ স্ক্ৰীণত নাম্বাৰ আৰু এড্ৰেছ দিয়া আছে, তাতে কণ্টেক্ট কৰিব। আজিলৈকে এইখিনিয়ে, লগ পাম আমাৰ নেক্সট ভিডিঅ'ত। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লাভ ইউ অল গাইজ, টাটা বাই বাই, চি ইউ সুন।